অ' আই বুঢ়া কঁকালে একদম কেট মেটাই গৈছেগৈ। এই দুজনীকে বোৱাৰী থাকোঁতে এই বুঢ়ী মানুহজনীয়ে চোতাল সাৰিবলগীয়া হৈছে। ইচ 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 এই গাঁৱৰ মানুহে দেখিলে কি বুলি ক'ব বাৰু। ডাঙৰজনীয়েতো পাকঘৰতে কাম কৰে, এই সৰুজনী এতিয়া বেলি দুপৰলৈকে উঠিব হোৱাই নাই তাই। চহৰৰ ছোৱালী বিয়া পাতি পাইছোঁ শিক্ষা এতিয়া, আৰু এজনী আনিবলৈ হ'লে মোৰ যিকেইডাল চলি আছে সেইকেইডালো পকিবচোন। এতিয়া গম পাইছে চহৰৰ বোৱাৰী আনিছিলে নহয়, পাক মজাটো এতিয়া। মহাৰাণী এতিয়ালৈকে উঠিবই হোৱা নাই। এইখন ঘৰত মইহে বোৱাৰী নি? সকলো কাম যে মই কৰিব লাগে অকলে। মই লেপকে কৰিম আৰু তাই 10টা 11টাত উঠি পেলাই ভাতকাপ খাব। মই চাকৰহে এইখন ঘৰৰ। দেও তাই মুখখন আহিছে চা। তই সুবিধা বিচাৰিহে ফুৰ, সুবিধা পালে তাই বদনাম গাবলৈ আহি যা। যা ভাত বনাগে। যাম ইমান দিনতো তাকেই কৰি আছোঁ। আৰুনো মোৰ কাম কি? সেইবোৰেতো মোৰ কাম। এই বুঢ়ীজনী অকল মোৰহে দুখ দেখে, সৰুজনী দুখেই নেদেখে। ঐ কি কলি? দেও এই মুখখন আহিছে চা। মহাৰাণী আপুনি হ'বলৈ সাৰ পালে? আৰু অলপ সময় নুশুলে যে? কিমাননো সময় হৈছে? 11টা বাজিছেহে। শুই চাগে বৰ ভাগৰ লাগিছে আপোনাৰ। চাহ একাপ খাব নেকি? মা আপুনি মোৰ মনৰ কথাটোকে কৈছে। যাওকচোন গ্ৰীণ টি একাপ লৈ আহকে। লাজ লগা নাইতো, ইমান দেৰিলৈকে শুই আছ আৰু তাৰ ওপৰত শাহুৱেকক চাহ বনাবলৈ কৈছে। যা ঘৰৰ কাম কৰগে। মা মইতো কৈছিলোঁৱে বিয়া নোহোৱাৰ আগতে মই ঘৰৰ কাম কৰিব নাজানো। ঘৰৰ কাম কৰিলে যদি মোৰ বগা হাত দুখন ক'লা পৰি যায়, মই নোৱাৰো দেই কৰিব। কি কলি তই? এইখন তই কি চহৰ বুলি ভাবিছ নি? এইখন চহৰ নহয়, গাঁও হয়। ইয়াত কাম নকৰিলে খাবলৈ নাপাওঁ। যা ডাঙৰ বোৱাৰী অকণ পাকঘৰত সহায় কৰি দেগে। হ'ব মা। ঐ ৰচোন তই এইবোৰ কি কাপোৰ পিন্ধিছ? ৰাম তই ফটা কাপোৰৰ ওপৰত এখন চাদৰখন লৈছ যে? তোৰ কাপোৰ নাই নি আৰু? যা কাপোৰ নাই যদি ডাঙৰ বোৱাৰীক কৈ মেখেলা এখন খুজি লগে। চিচ ৰাম এনেকুৱা ফটা কাপোৰ পিন্ধেনে বাৰু? মায়ে মাৰনো মাৰিব দেই। কৈনো মই ফটা কাপোৰ পিন্ধিছোঁ? এইটো কটা জিন্স, তাৰ ওপৰত মই এখন চাদৰ লৈ লৈছোঁ। আজিকালি ষ্টাইল আকৌ এইটো। কিহৰ ষ্টাইল মাৰিবলৈ আহিছ তহঁতে? এই ফটা কাপোৰ এইবোৰ দেখিলে মানুহে হাঁহিব। এইখন চহৰ নহয় গম পাইছনে নাই? এইখন গাঁও হয়, গাঁৱত চাদৰ মেখেলাই পিন্ধে। চাদৰ মেখেলা পিন্ধিলেহে মানুহক ভাল লাগে। একদম যা চাদৰ মেখেলা পিন্ধগে। মোৰ ওচৰলৈ এইটো ৰূপলৈ নাহিবি, জখিনীজনী নিচিনা লাগিছে। মাৰ পৰা আৰু শান্তি নাই, একো এটা নিজৰ মতে কৰিবলৈ নিদিয়ে। কৰি পেলাইছে আৰু। মৰ্ণিং বৌ। মৰ্ণিং। পিছে সময়টো ভাল হ'ল মৰ্ণিং দিয়া। আমি গাঁৱৰ মানুহ সোনকালে উঠোঁ। তুমি পিছে কেলে ইমান সোনকালে উঠিলা? বৌ কিবা কাম আছে যদি দিয়ক, মই কৰি দিওঁ। মায়ে যিহে গালি পাৰিছে। যোৱা ঘৰটোকে সাৰা গ'ল। ঠিক আছে বৌ। বেলি দুপৰীয়া উঠিছে, উঠি পেলাই আকৌ কাম বিচাৰিছে। মানে সঁচাকৈ মোৰ এই ঘৰখনত থাকিবলৈ অশান্তি লগা হৈছে আৰু। কিমান মই অকলে কাম কৰিম। মাক আকৌ ক'লে মায়ে মোকহে দুখ দিয়ে। শান্তি নাইকিয়া হ'ল আৰু মোৰ। এইডাল কেনেকৈ ধৰেনো? কেনেকৈ সাৰিম এতিয়া বাৰু মই? এনেকৈ ধৰে চাগে দেই। হাই মোৰ কপাল। ঝাৰু ধৰিছে চাই এইজনীয়ে। ৰশ্মি তুমি ঘৰটো সাৰিব নাজানানে? তুমি ঘৰ ধুই কেনেকৈ খাবা অ? ইচ ৰাম ঐ কি বোৱাৰী বিয়া পাতিলো ঐ। যোৱা ৰুমত গৈ বহি থাকাগৈ। কমচে কম কাম কৰা মানুহকেইটাকতো শান্তিৰে কাম কৰিবলৈ দিয়া। মই কিয় কাম কৰিব নাজানো? কিবা এটা কৰিলে কিবা এটাহে হয়গে। মোৰ সময় দিয়া, মোৰ কামৰ যত সদায় মই গালি খাব লাগে। বোৱাৰী কি হ'ল? কেলে কান্দি আছা? মা মই কিয় কাম কৰিব নাজানো? মই কাম কৰিলে কিয় খেলি মেলি হয়? বোৱাৰী কাম নজনাটো ডাঙৰ কথা নহয়। তোমাৰ যে কামৰ প্ৰতি আগ্ৰহ আছে সেইটোহে ডাঙৰ কথা। ব'লা মই তোমাক শিকাই দিম সকলো কাম। সঁচা মা? ব'লক।